মর্নিং। যোৱা ক্লাছত আমি বাক্য ইণ্টাৰোগেটিভ কৰিবলৈ শিকিছিলোঁ। মনত আছেনে তোমালোকৰ? বাক্য ইণ্টাৰোগেটিভ কৰা বা প্ৰশ্নবোধক কৰাৰ নিয়ম কথা এটা হ'ল, যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব থাকে তেনেহ'লে অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগত লৈ আহিব লাগে, আৰু যদি অক্সিলাৰী ভাৰ্ব নাই তেনেহ'লে ডু ভাৰ্বৰ গ্ৰুপটো বাক্যৰ আগত লৈ আহিব লাগে। আকৌ মই কৰি দিছোঁ, তোমালোকে চাই লোৱা। ৰাম ইজ আ বয়। এই বাক্যটো আমি ইণ্টাৰোগেটিভ কৰিব লাগে বা প্ৰশ্নবোধক কৰিব লাগে। এতিয়া আমি চাব লাগিব বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নেকি। ৰাম ইজটো এটা অক্সিলাৰী ভাৰ্ব, গতিকে অক্সিলাৰী ভাৰ্ব যদি বাক্যত আছে, মাত্ৰ অক্সিলাৰী ভাৰ্বটো ছাবজেক্টৰ আগত লিখি দিলেই বাক্য ইণ্টাৰোগেটিভ হৈ যায়। যেনে ইজ ৰাম বয়, বয়স হৈ গ'ল ইণ্টাৰোগেটিভ। এতিয়া 2 নম্বৰ নিয়মটো হ'ল, যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাই তেনেহ'লে আমি কি কৰিম। 2 নম্বৰ বাক্য চোৱা, I eat rice। এই বাক্যত অক্সিলাৰী ভাৰ্ব নাই। এইটো আমি ইণ্টাৰোগেটিভ বা প্ৰশ্নবোধক কৰিবলৈ হ'লে কি কৰিব লাগিব, ডু ভাৰ্বৰ ৰূপ এটা ছাবজেক্টৰ আগত লিখিব লাগিব। ডু ভাৰ্বৰ ৰূপ যেতিয়াই আমি ডু ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিম, বাক্যৰ মেইন ভাৰ্বৰ যিটো টেন্সৰ ৰূপ আছে সেইটো ডু ভাৰ্বৰ ওপৰত আহি যাব। ইয়াত মেইন ভাৰ্বটো হৈছে ইট আৰু প্ৰেজেণ্ট ৰূপ, তাৰ ইট ভাৰ্বৰ ৰূপটো হৈছে প্ৰেজেণ্ট আৰু মূল ৰূপ। গতিকে ডু ভাৰ্বৰ প্ৰেজেণ্ট আৰু মূল ৰূপ বাক্যত প্ৰথমে লিখি দিলে বাক্য ইণ্টাৰোগেটিভ হৈ গ'ল। ডু আই ইট ৰাইচ, একেবাৰে সহজ। তাৰপিছত আমি কৰিছিলোঁ কুৱেশ্যন টেগ। কুৱেশ্যন টেগ মানে এটা বাক্য থাকিব আৰু সেই বাক্যটো পিছফালে এটা সৰু প্ৰশ্ন। তাতে কথা আছিল, বাক্য যিটো থাকিব সেই বাক্যটো যদি এফাৰ্মেটিভ হয় বা হা-বোধক হয়, প্ৰশ্নটো না-বোধক হ'ব, আৰু বাক্যটো না-বোধক হ'লে প্ৰশ্নটো হা-বোধক হ'ব। তাকে কেনেকৈ কৰিম, যেনে ৰাম ইজ আ বয়। প্ৰশ্ন থাকিব এড আ কুৱেশ্যন টেগ। এই বাক্যটোৰ লগত তুমি এটা টেগ কুৱেশ্যন জোৰা দিব লাগে। টেগ কুৱেশ্যন কেনেকৈ জোৰা দিবা, এই বাক্যটোতেই বাক্য ইণ্টাৰোগেটিভ কৰিবলৈ আমি কি কৰিব লাগে, অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগিব। এই বাক্যত আছে, যদি নাই আগৰ নিচিনা ডু ভাৰ্বৰ ৰূপ। গতিকে প্ৰথমে আমি অক্সিলাৰী ভাৰ্বটো বাক্যৰ শেষত লিখিম। কি আছিল, ইজ। তাৰপিছত আমি চাম যে বাক্যটো এফাৰ্মেটিভ নে নিগেটিভ, এই বাক্যটো হা-বোধক নে না-বোধক। এতিয়া ৰাম ইজ আ বয় বাক্যটো হা-বোধক, গতিকে প্ৰশ্নটো না-বোধক হ'ব লাগিব। না-বোধক কৰিবলৈ কি কৰিম আমি, না-বোধক যিকোনো বাক্য না-বোধক কৰিবলৈ হ'লে বাক্যত থকা অক্সিলাৰী ভাৰ্বৰ পিছত নট শব্দটো লিখি দিব লাগে। কিন্তু টেগ কুৱেশ্যনত নট শব্দটো সংক্ষিপ্ত ৰূপত লিখিব লাগে। কেনেকৈ সংক্ষিপ্ত ৰূপত লিখিম, এন ওপৰত কমা তাৰপিছত সি, বাছ সংক্ষিপ্ত ৰূপত হৈ গ'ল। আৰু তাৰপিছত এই বাক্যটোত যিটো ছাবজেক্ট আছে সেই ছাবজেক্ট বা তাৰ ছাবজেক্ট যদি এটা নাউন হয়, এটা নাম হয়, তাৰ উপযুক্ত প্ৰনাউন। এই বাক্যটোৰ ছাবজেক্ট হৈছে ৰাম, গতিকে ইয়াত তোমালোকে ইজ নট ৰাম বা তাৰ ৰামৰ এপ্ৰপ্ৰিয়েট প্ৰনাউন হৈছে হি লিখিব পাৰা, যিকোনো এটা। গতিকে ৰাম ইজ এ বয়, এড আ কুৱেশ্যন টেগ, isn't Ram বা isn't
কি বস হৈ গ'ল। এতিয়া আৰু এটা বাক্য আমি চাওঁ। I do not eat rice. বাক্যটো I do not eat rice add a question tag. এই বাক্যটোৰ লগত এটা question tag লগাব লাগে। কেনেকৈ লগাম আমি? অক্সিলাৰি ভাৰ্ব নাই, গতিকে বাক্যটো নিগেটিভ কৰিবলৈ do ভাৰ্ব লগোৱা হৈছে। আমি do ভাৰ্বটো প্ৰথমে লিখিম। do ভাৰ্ব কি? তাৰপিছত আমি চাম বাক্যটো এফাৰ্মেটিভ নে নিগেটিভ। এই বাক্যটো নিগেটিভ, গতিকে নিগেটিভ হলে প্ৰশ্নটো এফাৰ্মেটিভ হ'ব লাগিব। প্ৰশ্ন এফাৰ্মেটিভ হ'ব মানে নিগেটিভ শব্দ নট আৰু আমি লিখিব নালাগে। গতিকে বাকী কি থাকিল? সাবজেক্ট। এই বাক্যৰ সাবজেক্ট হ'ল আই, গতিকে আমি লিখিম আই। বস হৈ গ'ল কোৱেশ্যন টেগ। I do not eat rice. Do I? কোৱেশ্যন টেগ হৈ গ'ল। চবৰ বুজা হৈছেনে? ঠিক আছে, এতিয়া আমি আহো আন এক ধৰণৰ কোৱেশ্যন সেন্টেন্স। ইন্টাৰোগেটিভ সেন্টেন্স দুই ধৰণৰ, yes no টাইপ আৰু WH টাইপ। yes no টাইপৰ ইন্টাৰোগেটিভ সেন্টেন্স দুই প্ৰকাৰ, জেনাৰেল yes no আৰু কোৱেশ্যন টেগ। এইকেইটা হৈ গ'ল আমাৰ। এতিয়া থাকিল WH টাইপ। WH type. WH type question sentence বা interrogative sentence এই ধৰণৰ সেন্টেন্স আমি ব্যৱহাৰ কৰো যেতিয়া কোনো এটা প্ৰশ্নৰ উত্তৰ আমি yes বা no বুলি দিব নোৱাৰিম, আমি কিবা ক'ব লাগিব। যেতিয়া কোনোবা এটা নজনা কথা জানিবলৈ কোনোবাই প্ৰশ্ন কৰে সেইটো কোৱা হয় WH type question। আৰু এনে ধৰণৰ question ব্যৱহাৰ যেতিয়া আমি কৰো তেতিয়া যিটো কথা আমি জানিব বিচাৰো সেই কথাটোৰ উপযুক্ত WH ওয়ার্ড, WH শব্দ বা প্ৰশ্ন শব্দ আমি বাক্যৰ প্ৰথমে লিখো। এতিয়া WH ওয়ার্ড কি কি আছে সেইকেইটা তোমালোকে এবাৰ চাই লোৱা। এনে what, who, where, how, when, why, which, whose, এইবিলাক হৈছে WH ওয়ার্ড বা প্ৰশ্ন শব্দ। what, কি, who, কোন, where, ক'ত, how, কেনেকৈ, তাৰপিছত when, কেতিয়া, why, কেনেকৈ, আৰু which, কোনটো বা কোনজন, whose, কাৰ। এইবিলাক হৈছে WH ওয়ার্ড। আৰু এইকেইটাৰ যিকোনো এটা ওয়ার্ড আমি WH কোৱেশ্যন সেন্টেন্সত প্ৰথমে লিখিব লাগে। আমি যিটো কথা জানিব বিচাৰো সেইটোৰ লগত মিলাই যিটো কথা জানিব বিচাৰো, যেনে তোমাৰ নাম কি, কি ওয়ার্ড, তোমাৰ ঘৰ ক'ত, ক'ত where, তুমি কোন, কোন who, এই প্ৰশ্ন শব্দকেইটাৰ উপযুক্ত WH ওয়ার্ড বাক্যৰ প্ৰথমে লিখিব লাগে। আৰু তাৰ পিছত যেনেকৈ বাক্য প্ৰশ্নবোধক কৰিবলৈ অক্সিলাৰি ভাৰ্ব বা ডু ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিব লাগে। যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব নাথাকে তেনেহলে ডু ভাৰ্বৰ ৰূপ, অক্সিলাৰি ভাৰ্ব WH ওয়ার্ডৰ পিছতে অক্সিলাৰি ভাৰ্ব বা ডু ভাৰ্বৰ ৰূপ লিখিব লাগিব, নহলে বাক্য প্ৰশ্নবোধক নহয়। এই শব্দকেইটা খালি লিখি দিলে বাক্য প্ৰশ্নবোধক নহয়, কথাটো তোমালোকে ভালকৈ বুজিবা। এটা উদাহৰণ চোৱা। Who is he? WH ওয়ার্ড তাৰপিছত অক্সিলাৰি ভাৰ্ব। এই WH ওয়ার্ডৰ পিছত অক্সিলাৰি ভাৰ্ব বা ডু ভাৰ্বৰ ৰূপ। What do you want?
এই বাক্যত অক্সিলাৰি ভাৰ্ব নাই কাৰণে সাবজেক্ট ইউৰ আগত ডু লগোৱা হৈছে। ইয়াত সাবজেক্ট হিৰ আগত ইজ লগোৱা হৈছে। WH ৱাৰ্ড খালি লগাই দিলে বাক্য প্ৰশ্নবোধক নহয়, কিন্তু WH ৱাৰ্ড থকা কুৱেশ্যন সেন্টেন্স বনাবলৈ হলে বাক্যত প্ৰথমে WH ৱাৰ্ড আৰু তাৰ পিছত বাক্যত থকা অক্সিলাৰি ভাৰ্ব, তাৰ পিছত সাবজেক্ট বা অক্সিলাৰি ভাৰ্ব নাই ডু ভাৰ্ব লগোৱা তাৰ পিছত সাবজেক্ট, তেতিয়া বাক্য প্ৰশ্নবোধক হ'ব। বুজি পাইছানে চবে? থেংক ইউ। এতিয়া আমাৰ গোটেইখিনি বাক্য শিকা হৈ গ'ল। ইন্টাৰগ্ৰেটিভ আমি কেনেকৈ কৰিম? ইন্টাৰগ্ৰেটিভ সেন্টেন্স দুই প্ৰকাৰ, ইয়েছ নো টাইপ আৰু WH টাইপ। ইয়েছ নো টাইপ বাক্য দুই প্ৰকাৰ, জেনাৰেল ইয়েছ নো আৰু কুৱেশ্যন টেগ। আৰু WH টাইপ এইকেইটাৰ গঠন আমি শিকি ললো। বাক্য প্ৰশ্নবোধক কৰাৰ মূল নিয়ম হৈছে বাক্যত অক্সিলাৰি ভাৰ্ব থাকিলে সাবজেক্টৰ আগত আনিব লাগে, যদি নাই ডু ভাৰ্বৰ ৰূপ এটা সাবজেক্টৰ আগত লিখিব লাগে। আৰু যেতিয়াই ডু ভাৰ্বৰ ৰূপ লিখিবা মনত ৰাখিবা মেইন ভাৰ্বৰ টেন্সৰ যিটো ৰূপ, যেনে প্ৰেজেন্ট ৰূপ মূল ৰূপ হলে ডু ভাৰ্বৰ মূল ৰূপ, এছ ফৰ্ম যদি থাকে ডু ভাৰ্বৰ এছ ফৰ্ম, প্ৰেজেন্ট ফাৰ্ষ্ট ফৰ্ম থাকিলে ডু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম। তেনেকেই আমি ডু ভাৰ্বৰ ৰূপ যেতিয়াই লিখিম মেইন ভাৰ্বৰ ৰূপটো ডু ভাৰ্বৰ ৰূপত আহি যাব আৰু মেইন ভাৰ্বৰ মূল ৰূপ আহি যাব। উদাহৰণস্বৰূপে চোৱা, he went to school। বাক্যটো আমি প্ৰশ্নবোধক কৰিব লাগে। এতিয়া এই বাক্যত অক্সিলাৰি ভাৰ্ব নাই, নাই যদি কি কৰিব লাগিব? ডু ভাৰ্বৰ ৰূপ লিখিম। কোনটো লিখিম ডু ভাৰ্বৰ ৰূপ? মেইন ভাৰ্ব কোনটো? went। এইটো ভাৰ্বৰ কোন ৰূপ? পাষ্ট ৰূপ। সেইকাৰণে ডু ভাৰ্বৰ পাষ্ট ৰূপটো বাক্যত প্ৰথমে লিখিম। ডিড হি, এতিয়া পাষ্ট ৰূপ ইয়াত আহি গ'ল, এতিয়া মেইন ভাৰ্বৰ মূল ৰূপ আহি যাব। ডিড হি go to school। ডিড হি go to school। কি স্কুললৈ গৈছিল নে? বুজি পাইছা চবে? ঠিক আছে, এইখিনি আৰু অলপ তোমালোকে চাই লোৱা। আমি নেক্সট তোমালোকৰ কুৱেশ্যন বেংকৰ পৰা কুৱেশ্যন পেটাৰ্ণ, তাত যি যি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম আৰু তোমালোকে চবে অনায়াসেই কৰিব পাৰিবা। এতিয়া আমি কুৱেশ্যন বেংকত থকা তোমালোকৰ যিটো চেপ্টাৰ আছে কুৱেশ্যন পেটাৰ্ণ, কুৱেশ্যন বেংক উলিয়াই তোমালোকে চোৱা, সেইটো আলোচনা কৰিম। তাত প্ৰশ্ন বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন আছে। যেনে এটা বাক্য দি পেলাই আছে মেক ইট ইণ্টাৰগ্ৰেটিভ, হি ইটস ৰাইচ। মেক ইট ইণ্টাৰগ্ৰেটিভ, ইণ্টাৰগ্ৰেটিভ মানে প্ৰশ্নবোধক কৰা। অলপ আগতে আমি শিকিছো কি কৰিম আমি, বাক্যত অক্সিলাৰি ভাৰ্ব আছেনে? নাই। হি ইটস ৰাইচ অক্সিলাৰি ভাৰ্ব নাই। নাই যদি কি কৰিম? ডু ভাৰ্বৰ সহায় ল'ম। ডু ভাৰ্বৰ যেতিয়া ৰূপ আমি সাবজেক্টৰ আগত লিখিম মেইন ভাৰ্বৰ ৰূপ চাম। মেইন ভাৰ্বৰ কোন ৰূপ আছে? এছ ফৰ্ম। গতিকে ডু ভাৰ্বৰ এছ ফৰ্ম ডাজ। তাৰপিছত ই এছ ফৰ্মটো ডু ভাৰ্বৰ ৰূপত আহি গ'ল, মেইন ভাৰ্বৰ মূল ৰূপ আহিব ইট ৰাইচ। বস হৈ গ'ল ইণ্টাৰগ্ৰেটিভ। He eats rice, make it interrogative. Does he eat rice? Next question তোমালোকে পাবা add a question tag। এনেকৈ এটা বাক্য দিয়া থাকিব she goes to school। এটা বাক্য দিয়া থাকিল, প্ৰশ্ন থাকিব add a question tag। এতিয়া আমি কেনেকৈ শিকিছো? question tag কৰিবলৈ হলে আমি বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নেকি চাম। আছে না? ইয়াত নাই। নাই যদি কি কৰিম? ডু ভাৰ্বৰ ৰূপটো বাক্যৰ শেষত প্ৰথমে লিখিম। ডু ভাৰ্বৰ ৰূপ যেতিয়া লিখিম আকৌ মেইন ভাৰ্বৰ ৰূপ চাম। মেইন ভাৰ্বৰ কি ৰূপ আছে? ইয়াত গোজ, এছ ফৰ্ম, গো ভাৰ্বৰ এছ ফৰ্ম। গতিকে ইয়াত আকৌ লিখিম আমি ডাজ, ডু ভাৰ্বৰ এছ ফৰ্ম। তাৰপিছত নেক্সট আমি চাম বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ। she goes to school বাক্যটো এফাৰ্মেটিভ, হা বোধক। গতিকে প্ৰশ্নটো আমাৰ টেগ কুৱেশ্যনটো উল্টা, না বোধক হ'ব লাগিব। না বোধক কেনেকৈ কৰিম? ডু ভাৰ্বৰ ৰূপ বা অক্সিলাৰি ভাৰ্বৰ
ৰূপৰ পিছত আমি নিগেটিভ ৱাৰ্ড নটটো সংক্ষেপত লিখিম। সংক্ষেপত কেনেকৈ লিখিম? ওপৰত এন দি পেলাই ওপৰত কমা, তাৰপিছত কি ডাজন্ট, তাৰপিছত এই বাক্যৰ যিটো ছাবজেক্ট আছে সেইটো, এই বাক্যৰ ছাবজেক্ট সি, গতিকে সি হৈ গ'ল আমাৰ কুৱেশ্যন টেগ। এইখিনি হ'ল কুৱেশ্যন টেগ। She goes to school, add a question tag, হৈ গ'ল, doesn't she? বাস, নেক্সট প্রশ্নটো তোমালোকে পাবা যিকোনো এটা বাক্য দিয়া আছে, যেনে আই ইট রাইস। প্রশ্ন কি থাকিব? Put a question বা ask a question to get this answer. এনেকুৱা question থাকিব। Ask a question to get this answer. তাৰ মানে তুমি প্ৰশ্ন কি প্ৰশ্ন কৰিলে এই বাক্যটো কোনোবাই উত্তৰ দিব। বা বেলেগ ধৰণে প্ৰশ্ন থাকিব পাৰে, if this sentence is an answer, what will be the question? কি প্ৰশ্ন হলে এই বাক্যটো আনসার হ'ব। ইয়াত আমি যিকোনো ধৰণৰ এইটো সাবজেক্ট, এইটো ভার্ব, এইটো অবজেক্ট, যিকোনো এটা শব্দৰ ওপৰত আমি প্ৰশ্ন কৰিব পাৰো। যেনে সাবজেক্ট যদি আমি প্ৰশ্ন কৰো, সাবজেক্ট তাৰ মানে সাবজেক্ট আমি নাজানো, আমি জানো খালি ভাত খায়, সাবজেক্ট নাজানো কোনে ভাত খায়, কোনে ভাত খায়, গতিকে সাবজেক্ট আহিব হু, কোনে সাবজেক্টৰ এপ্ৰপ্ৰিয়েট ৱাৰ্ড, কোনে ভাত খায়, হু, তাৰপিছত কি ভাৰ্ব। ভার্ব সাবজেক্টটোৰ যেতিয়া হু হয় তেতিয়া WH ৱাৰ্ড বাক্য প্ৰশ্নবোধক কৰিবলৈ হলে তাৰ আগত ডু ভাৰ্বৰ ৰূপ লগাব লাগে। এতিয়া এইটো কি আছে, ডু ভাৰ্বৰ ৰূপ যেতিয়া আমি লগাও মেইন ভাৰ্বৰ মূল ৰূপ আহে, কিন্তু এই হু শব্দটোৰ লগত বিশেষকৈ ডু ভাৰ্ব অক্সিলাৰি ভাৰ্ব নলগালেও হয়, কাৰণ হু শব্দটো সাবজেক্ট হিচাপে যেতিয়া হয়, এইটো প্ৰশ্নবোধকো আৰু সাবজেক্টটো দুটা কাম কৰি আছে। সাবজেক্টটো যেতিয়া সাবজেক্ট শব্দটো যেতিয়া প্ৰশ্ন হয় তেতিয়া আমি ডু ভাৰ্বৰ ৰূপ বা অক্সিলাৰি ভাৰ্ব লগাব নালাগে, কাৰণ ডু ভাৰ্বৰ ৰূপ বা অক্সিলাৰি ভাৰ্বৰ ৰূপটো আমি সাবজেক্টৰ আগত লিখিব লাগে। এতিয়া হুটো সাবজেক্ট, WH প্ৰশ্নৰ নিয়ম মতে WH ৱাৰ্ডটো প্ৰথমে লিখিব লাগে। এতিয়া আমি ইয়াৰ আগত অক্সিলাৰি ভাৰ্ব বা ডু ভাৰ্বৰ ৰূপ লিখিলে নহব। সেইকাৰণে যেতিয়া সাবজেক্টটো বাক্যৰ সাবজেক্টটো যদি প্ৰশ্নবোধক শব্দ হয় তাৰ লগত আৰু অক্সিলাৰি ভাৰ্ব বা ডু ভাৰ্বৰ ৰূপ লিখাটো জৰুৰী নহয়। সেইকাৰণে হুটো এটা পাৰ্চনেল প্ৰনাউন নহয়, সেইকাৰণে এতিয়া ভাৰ্বৰ ৰূপটো হৈ যাব এছ ফৰ্ম, কাৰণ সাবজেক্ট থার্ড পার্সন সিঙ্গুলার নাম্বার হলে তার লগত ভার্বৰ প্রেজেন্ট টেন্সত এস ফর্ম লাগে। এই কারণে হু ইটস রাইস। বস প্রশ্ন হৈ গল। এইটো আমি সাবজেক্টত প্রশ্ন কৰিছো। এতিয়া ধৰা ভাৰ্বক ভিত্তি কৰি আমি প্ৰশ্ন কৰিব পাৰো। ভাৰ্বক ভিত্তি কৰি আই ইট রাইস, এতিয়া ইট শব্দটো আমি নাজানো, রাইস, মই ভাত কি কৰো, মই ভাত কি কৰো, যিকোনো কিবা কৰিব পাৰো, খাবও পাৰো, কাৰোবাক দিবও পাৰো, কৰবাত ভাতখিনি নি পেলাই বেচিবও পাৰো, গতিকে কি কৰো। ভাৰ্বটো যেতিয়া ভাৰ্বৰ ওপৰত ভিত্তি কৰি আমি প্ৰশ্ন কৰিম তেতিয়া কি হব, প্ৰথমে আহিব কি কৰো, হোৱাট
তাৰপিছত অক্সিলাৰি ভাৰ্ব আহি যাব, কাৰণ এই ৱাৰ্ডটো সাবজেক্ট নহয়, সাবজেক্ট কি হ'ব তুমি। What do you do? What do you do? Rice. তুমি ভাতত কি কৰা? What do you do? Rice. এইটো হল ভাৰ্বৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কৰা। তাৰপিছত অবজেক্টৰ ওপৰত ভিত্তি কৰি আমি প্ৰশ্ন কৰিব পাৰোঁ, যেনে আই ইট, মই খাওঁ, কি খাওঁ? ভাতো খাব পাৰোঁ, মাছো খাব পাৰোঁ, মাংস খাব পাৰোঁ, আম খাব পাৰোঁ। এইটোৰ ওপৰত ভিত্তি কৰি যদি প্ৰশ্ন কৰা হয় তেনেহ'লে আকৌ কি হ'ব? কি খোৱা? হোৱাট। তাৰপিছত অক্সিলাৰি ভাৰ্ব নাই, ডু ভাৰ্বৰ ইয়াত লাগিব, কাৰণ ইয়াৰ বাক্যটো WH ৱাৰ্ডটো সাবজেক্ট নহয়। হোৱাট ডু ইউ, ইউ টু সাবজেক্ট, তাৰ আগত আহিছে ডু ভাৰ্বৰ। হোৱাট ডু ইউ ইট? হোৱাট ডু ইউ ইট? তুমি কি খোৱা? তোমালোকে এই সব কৰিব নালাগে, কোনোবা এটা কৰিলেই হ'ল, কোনোবা এটাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কৰিলেই হ'ল। আই ইট ৰাইচ, মই ভাত খাওঁ। কোনে ভাত খায়? Who eats rice? বস হৈ গ'ল। তোমালোকৰ প্ৰশ্ন যদি থাকে, ask a question to get this answer, বা if this sentence is a answer, what will be the question? বস এনেকৈ যিকোনো এটা বাক্য তোমালোকে যিকোনো এটা শব্দক ভিত্তি কৰি পেলাই প্ৰশ্ন বনাব পাৰা। সাবজেক্টক ভিত্তি কৰি বনালে who eats rice, ভাৰ্বক ভিত্তি কৰি বনালে what do you do rice, আৰু অবজেক্টক ভিত্তি কৰি বনালে what do you eat। যিটোৰ ওপৰত শব্দৰ ওপৰত প্ৰশ্ন কৰিবা সেই শব্দটো বাক্যত আহিব নালাগে, তাৰ জাগাত এপ্ৰপ্ৰিয়েট WH ৱাৰ্ড লিখিব লাগে। আশা কৰোঁ চবে বুজি পাইছা।